নমস্কাৰ সকলোকে। আজি ৰাস পূৰ্ণিমা হয়। এই ৰাস পূৰ্ণিমাৰ উপলক্ষে আপোনালোকে 21 গছ বন্তি জ্বলাব পাৰিব। আপোনালোকৰ মন্দিৰতো জ্বলাব, ঘৰৰ দুৱাৰ মুখত, গেটত আৰু চাউল থোৱা ঠাই, আপোনালোকৰ ধন টকা পইচা থোৱা ঠাই তাতো এগছ বন্তি জ্বলাব। 2 বা 3 মিনিট সময় ৰাখিব সেই লকাৰৰ ওচৰত জ্বলোৱা বন্তি গছ আৰু তাৰ পৰা আঁতৰাই দিব। আপোনালোকে আজি এটা মন্ত্ৰ চান্টিং কৰিব পাৰিব। এই মন্ত্ৰটো হৈছে ওম নমো ভগৱতে বাসুদেৱায়। 108 বাৰকৈ চান্টিং কৰিব এই মন্ত্ৰটো। আৰু আপোনালোকে আজি পায়স বনাব পাৰিব। পায়স বনাই সকলোৱে ঘৰৰ মানুহে খাব পাৰিব। আপোনালোকে মুন ৱাটাৰো বনাব পাৰিব। তাৰ বাবে এটা চিচাৰ জাৰ ল'ব। সেই জাৰটোত পানী ল'ব আৰু পানীখিনি মুন লাইটত থৈ দিব। আপোনালোকে 3-4 ঘণ্টামান থ'ব। তাৰপিছত আপোনালোকে ভিতৰলৈ লৈ আহিব। যদি আপোনালোকৰ কাৰোবাৰ ক্ৰিষ্টেল আছে তেনেহ'লে সেই ক্ৰিষ্টেলসমূহো আপোনালোকে আজি চাৰ্জিং কৰি ল'ব। এই ৰাস পূৰ্ণিমাৰ উপলক্ষে আপোনালোকে কাৰোবাৰ যদি ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম হৈ আছে তেনেহ'লে আপোনালোকে এটা মন্ত্ৰ চান্টিং কৰিব। মন্ত্ৰটো হৈছে ৰাধা কৃষ্ণ ৰাধা কৃষ্ণ ৰাধা কৃষ্ণ, এনেকৈ চান্টিং কৰিব। আৰু আপোনালোকৰ এই লেফ্ট বডি পাৰ্টতে আপোনালোকে এই ৰাধা কৃষ্ণ মন্ত্ৰটো হিন্দীতে লিখি ৰাখিব। আৰু যদি কাৰোবাৰ ৰিলেশ্যনশ্বিপৰ ইছ্যু নাই তথাপিতো আপোনালোকেও লিখিব পাৰিব বা মন্ত্ৰটো চান্টিং কৰিব পাৰিব। আজি গুৰু নানকৰ জন্মতিথি পৰিছে। আপোনালোকৰ যদি কিবা উইচ আছে সেই উইচসমূহ আপোনালোকে ক'ব পাৰে বা লিখিব পাৰে। আৰু আপোনালোকে আজি মুনলাইটৰ তলত অলপ মেডিটেশ্যন কৰিব। মেডিটেশ্যন কৰিব বহিব আৰু মুনলাইটৰ এনাৰ্জিটো ল'বলৈ চেষ্টা কৰিব। আৰু যাতে আপোনালোকৰ হেল্থ যিটো ক্ষেত্ৰতে আপোনালোকে বিচাৰে সেই তাৰ হৈ আপোনালোকে মেডিটেশ্যন কৰিব। যাতে যদি আপোনালোকৰ হেল্থৰ ইছ্যু হয় তেনেহ'লে ক'ব যে মোৰ হেল্থত থকা যিমানবোৰ নিগেটিভিটি আছে সকলো নিগেটিভিটি যেন এই পূৰ্ণিমাৰ পোহৰে মোৰ পৰা দূৰ কৰি লৈ যায় আৰু নেক্সট পূৰ্ণিমালৈকে যেন মই সুস্থ হৈ থাকোঁ। এনেকৈ কৰি চাব। থেংক ইউ।